JRG ব্লগ লৈ সকলোকে স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিবলৈ লৈছো ষ্টেটিষ্টিক্স ফৰ ইকনমিক্সৰ মেজাৰ্স অফ ডিসপাৰশনৰ অতি গুৰুত্বপূৰ্ণ এটা টপিক, হেতু হল কোৱাৰ্টাইল ডেভিয়েশন অৰ্থাৎ চতুৰ্থক বিচ্যুতি। চতুৰ্থক বিচ্যুতি নিৰ্ণয় কৰাৰ আগত আমি চতুৰ্থক কি সেই সম্পৰ্কে জানি ল'ব লাগিব আৰু চতুৰ্থক কেনেকৈ উলিয়াই আমি সেই সম্পৰ্কে জানি ল'ব লাগিব। গতিকে আজি ভিডিঅ'টোত আমি আলোচনা কৰিব খুজিছো ইন্টাৰ কোৱাৰ্টাইল ৰেঞ্জ, next আহিলে কোৱাৰ্টাইল ডেভিয়েশন, next আহিলে কোএফিচিয়েন্ট অফ কোৱাৰ্টাইল ডেভিয়েশন। ঠিক আছে, এটা এইকেইটা আমি আলোচনা কৰাৰ আগত প্ৰথম চাওঁ কোৱাৰ্টাইল কি অৰ্থাৎ চতুৰ্থক কি। এটা আমি এটো কথা মনত ৰাখিলে হ'ল যে কোৱাৰ্টাইলস ডিভাইডস এ সিৰিজ ইন 4 পাৰ্টস। অৰ্থাৎ কোৱাৰ্টাইলসে কি কৰে, এটা সিৰিজক 4টা ভাগত ভাগ কৰে, তিনটা কোৱাৰ্টাইলৰ দ্বাৰা, তিনটা চতুৰ্থকৰ দ্বাৰা 4টা ভাগত হৈছে এটা সিৰিজক চতুৰ্থকে ভাগ কৰে। এতিয়া আমি দেখালে সেই যিকিটা ভাগকেইটা আমি পাম Q1, Q2 আৰু Q3 অৰ্থাৎ ফাৰ্স্ট কোৱাৰ্টাইল প্ৰথম চতুৰ্থক বা লোৱাৰ কোৱাৰ্টাইল, নেক্সট আহিলে Q2 এটো হ'ল মিডল কোৱাৰ্টাইল বা সেকেন্ড কোৱাৰ্টাইল দ্বিতীয় চতুৰ্থক, নেক্সট আহিলে Q3 কোৱাৰ্টাইল বা থাৰ্ড কোৱাৰ্টাইল তৃতীয় চতুৰ্থক বা আপাৰ কোৱাৰ্টাইল। ঠিক আছে, এতিয়া আমি এই তিনিটা কি হৈছে এটা সিৰিজক এই তিনিটাই ভাগ কৰে। Q1 ফাৰ্স্ট কোৱাৰ্টাইল ই কি হয় 25% যিটো তথ্য আমাক দিব সেই তথ্যটো ই 25% ভাগত ভাগ কৰিব আৰু ইয়াৰ তলত কিমান থাকিব 75% থাকিব। নেক্সট আহিলে Q2 এ সদায় 50% ভাগত ভাগ কৰে, অৰ্থাৎ কি হৈছে Q2 এ সিৰিজটো সমানে দুটা ভাগত ভাগ কৰিব। গতিকে Q2 50% ওপৰত থাকিব Q2 আৰু তলত থাকিব 50% আৰু এইটো Q2 এইটো হ'ল কি মিডিয়ান। গতিকে এইটো এটা পজিশনেল মিন বুলিও কোৱা হয়, কোৱাৰ্টাইলক সেইকাৰণে পজিশনেল মিন কোৱা হয়, অৱস্থানগত গড় হয় ই। এতিয়া কোৱাৰ্টাইল আৰু তেতিয়াহ'লে সেকেন্ড কোৱাৰ্টাইল এণ্ড মিডিয়ান এই দুয়োটা কি হৈছে ইকুৱেল হয়। সদায় ছাত্ৰ ছাত্ৰীসকলে মনত কৰিব মিডিয়ান ইজ ইকুৱেল কোৱাৰ্টাইল 2। নেক্সট আহিলে কোৱাৰ্টাইল 3 আকৌ কি হ'ব 75% ইয়াৰ ওপৰত থাকিব আৰু ইয়াৰ তলত থাকিব 25%। কোৱাৰ্টাইল 3 আমি শেষৰ ভাগটো পাম। গতিকে এই তিনিটা কি হৈছে আমি কোৱাৰ্টাইল পাম আৰু কোৱাৰ্টাইলে কি কৰে তেনে গোটেই সিৰিজটোক সমানে 4টা ভাগত ভাগ কৰে। ঠিক আছে, এইটা হ'ল ইয়াৰ মূল কথা। নেক্সট আমি কোৱাৰ্টাইল কেনেকৈ নিৰ্ণয় কৰিব পাৰিম সেই সম্পৰ্কে চাওঁ, কেনেকৈ আমি কোৱাৰ্টাইল ক্যালকুলেশন কৰিম। এটা ফাৰ্স্ট আমি যেহেতু সিৰিজ তিনিটা পাইছিলো সেই সম্পৰ্কে আমি ইতিমধ্যে আগতে আলোচনা কৰিছো, বহুবাৰ আলোচনা কৰিছো। যিসকল ছাত্ৰ ছাত্ৰীয়ে চোৱা নাই তেওঁলোকে ভিডিঅ'বোৰ চাই ল'ব, যেতিয়া কনসেপ্ট ক্লিয়াৰ হ'ব। ঠিক আছে, এতিয়া প্ৰথম আমি আলোচনা কৰিম ইন্ডিভিজুৱেল সিৰিজৰ পৰা আমি কেনেকৈ কোৱাৰ্টাইল নিৰ্ণয় কৰিম, অৰ্থাৎ গাইগুটীয়া তথ্য এটা আমাক দিলে আমি তাৰ পৰা কেনেকৈ ফাৰ্স্ট কোৱাৰ্টাইল, সেকেন্ড কোৱাৰ্টাইল এণ্ড থাৰ্ড কোৱাৰ্টাইল নিৰ্ণয় কৰিব পাৰিম সেই সম্পৰ্কে আমি প্ৰথম আলোচনা কৰি লওঁ। এতিয়া এইটো এটা হ'ল ইন্ডিভিজুৱেল সিৰিজ অৰ্থাৎ গাইগুটীয়া তথ্য। ইয়াত আমাক কিছু পকেট মানিৰ কথা দিয়া আছে। ধৰি ললো আমি এজন ব্যক্তিৰ পকেট মানি আমি ধৰিব পাৰোঁ 46, 35, 28, 52 এনেকৈ আমাক এটচেট্ৰা দিয়া আছে। এতিয়া আমি কোৱাৰ্টাইল উলিয়াবলৈ হ'লে প্ৰথম মিডিয়ানৰ দৰে অৰ্থাৎ মধ্যমা নিৰ্ণয় কৰাৰ দৰে আমি কি কৰিব লাগিব, তথ্যসমূহ হয় এসেন্ডিং অৰ্ডাৰ নহয় ডিসেন্ডিং অৰ্ডাৰত আমি কি কৰিম তথ্যসমূহ সজাই ল'ম। গতিকে আমি এইটো এসেন্ডিং অৰ্ডাৰ তথ্যখিনি সজাই ল'লোঁ। গতিকে আমি সিৰিয়েল নাম্বাৰ দি ল'লোঁ প্ৰথম আৰু দি পেলাই কি কৰিলোঁ এফালে এক্সখিনি আমি সজাই ল'লোঁ। এই এৰেঞ্জমেণ্টটো কিন্তু কৰিব লাগিব, ছাত্ৰ ছাত্ৰীসকলে মন কৰিব। প্ৰায়ে দেখা যায় পৰীক্ষাত ছাত্ৰ ছাত্ৰীসকলে কি কৰে ঊৰ্ধ্বক্ৰম বা অৰ্ধক্ৰম অৰ্থাৎ এসেন্ডিং ডিসেন্ডিং একো অৰ্ডাৰত নসজোৱাকৈ চিধাই কোৱাৰ্টাইল বা মিডিয়ান উলিয়াই দিয়ে। প্ৰথম ষ্টেপটোৱে যেতিয়া ভুল হয় তেতিয়া সাধাৰণতে কি হয় উত্তৰটো কেতিয়াও শুদ্ধ নহ'ব। গতিকে প্ৰথমতে আমি সজাই ল'লোঁ। এতিয়া ফাৰ্স্ট কোৱাৰ্টাইল উলিয়াবলৈ আমি কি কৰিম Q1 আচলতে কোৱাৰ্টাইলৰ সূত্ৰটো কি আমি প্ৰথম সেইটো চাই লওঁ। কোৱাৰ্টাইলৰ সূত্ৰটো যদি আমি দিওঁ এইটো Q এনেকৈ I দিম আমি, নেক্সট আহিলে n+1 ডিভাইডেড বাই 4th আইটেম। আচল সূত্ৰটো হ'ল এইটো আইটেম অৰ্থাৎ n+1/4 টৰ্ম ৰাখি আমি এনেকৈ লিখিম। আৰু আমাৰ মিডিয়ানত কি আছিলে আমি আকৌ মনত পেলাই লওঁ, মিডিয়ান কেনেকৈ আছিলে n+1/2th আইটেম আমাৰ এনেকৈ আছিলে। গতিকে ইয়াত যেহেতু 4টা ভাগ গতিকে 4 লাগিব, মিডিয়ানত আমাৰ 2টা ভাগ হয় গতিকে 2 লাগিব। ছাত্ৰ ছাত্ৰীসকলে ডিফাৰেন্স মনত ৰাখিব, তেতিয়া সহজে কি হয় ফৰ্মুলা মনত ৰ'ব। ঠিক আছে, প্ৰথম আমি এইটো ল'লোঁ। এতিয়া আমি চাওঁ যদি কোৱাৰ্টাইল 1 হয় অৰ্থাৎ ফাৰ্স্ট কোৱাৰ্টাইল উলিয়াব লাগে তেতিয়া আমি এইটো 1 দিম। তেতিয়া I ঠাইত আমি কি দিম 1 দিম আৰু একো চেঞ্জ নহয়।
যদি সেকেন্ড কোৱাৰ্টাইল উলিয়াব লাগে তেতিয়া Q2 দিম আমি Q2 n+1 ডিভাইডেড বাই 4th আইটেম আমাৰ এনেকৈ হ'ব যদি Q3 উলিয়াব লাগে তেতিয়া আমাৰ ফৰ্মুলা হ'ব 3 * n+1 4th আইটেম ঠিক আছে আমি এনেকৈ মানে টৰ্ম ৰাখি বা আইটেম গতিকে আমি কোৱাৰ্টাইলবিলাক কেনেকৈ উলিয়াম তেতিয়াহ'লে আমি নিশ্চয় গম পাইছোঁ এতিয়া আমি ফাৰ্ষ্ট কোৱাৰ্টাইল এই যিটো তথ্য পালোঁ ইয়াৰ পৰা আমি ফাৰ্ষ্ট কোৱাৰ্টাইল উলিয়াম ফাৰ্ষ্ট কোৱাৰ্টাইল উলিয়াবলৈ আমি কি কৰিম প্ৰথম এইটো ফৰ্মুলা ইউজ কৰিম এতিয়া n মিনছ টোটেল নাম্বাৰ আমাৰ কিমান আছে এতিয়া টোটেল নাম্বাৰ সিৰিয়েল নাম্বাৰকে আমি যে চাওঁ আমাৰ কিমান কেইটা সংখ্যা আছে ইণ্ডিভিজুৱেল চিটত আমাৰ এনটোৱে সদায় সংখ্যা কেইটা আছে আমি সেইটো উলিয়াব লাগে গতিকে ইয়াত 11টা সংখ্যা আছে আমি দেখিছোঁ গতিকে n = কি হ'ব 11 গতিকে Q1 = 1 11 + 1 নেক্সট আহিলে 4th আইটেম এইটো আহি গ'ল গতিকে আমি কি কৰিম এতিয়া দেখিলোঁ আমি 12 ডিভাইডেড বাই 4th আইটেম গতিকে 3rd আইটেম এতিয়া আমি কি দেখিলোঁ যে তৃতীয়তম ৰাশিটো তৃতীয় যিটো ৰাশি সেই ৰাশিটোৱে হৈছে সেই ৰাশিটোৰ যিটো মান সেইটোৱে হ'ব কি কোৱাৰ্টাইল ফাৰ্ষ্ট কোৱাৰ্টাইল এতিয়া আমি চাওঁ তৃতীয়তম ৰাশিটো কি ছাত্ৰ ছাত্ৰীসকলে সদায় এটা ভুল কৰে যে এই 3টো যে ওলালে 3টো যে ওলালে আল্টিমেট সবেই কি কৰিলে আনসাৰ বহাই দিলে মিডিয়ানতে হওক কোৱাৰ্টাইলতে হৈছে আনসাৰ 3 কিন্তু নহয় এই কাৰণে এই টৰ্ম ৰাশি বা 4th আইটেমটো লিখিব লাগে যেতিয়া আইটেমটোহে ওলাইছে যে এই নম্বৰৰ সংখ্যাটোত কি হৈছে চতুৰ্থকটো আছে গতিকে তৃতীয় ৰাশিটো কি আমি চাওঁ তৃতীয় ৰাশিটো হ'ল এইটো গতিকে ইয়াৰ পোনে পোনে থকা ৰাশিটো হ'ল 35 গতিকে 35 হ'ল কি আমাৰ ফাৰ্ষ্ট কোৱাৰ্টাইল গতিকে এইখিনি ছাত্ৰ ছাত্ৰীসকল লিখিব যে তৃতীয়তম ৰাশিটো হ'ল 35 গতিকে ফাৰ্ষ্ট কোৱাৰ্টাইল হ'ল 35 ওকে গতিকে আমি কি পালোঁ ফাৰ্ষ্ট কোৱাৰ্টাইল আমাৰ পালোঁ 35 ঠিক আছে নেক্সট আমি চাওঁ এতিয়া সেকেন্ড কোৱাৰ্টাইল আমি সেকেন্ড কোৱাৰ্টাইল উলিয়াম কেনেকৈ উলিয়াম আকৌ এতিয়া সেকেন্ড কোৱাৰ্টাইল উলিয়ালে আমি ইয়াত কি দিম Q2 দিম ইয়াতো আমি 2 দিম এতিয়া Q2 দিলে আমাৰ কি হ'ব এইটো আহিলে 2 এইটো আহিলে 11 + 1 ডিভাইডেড বাই 4th আইটেম গতিকে এইটো হ'ল 2 * 24 এফালে আহিলে 4 আইটেম 6th আইটেম গতিকে 6th আইটেমটো কি আমি ইয়াত চাওঁ এইটো 6th আইটেমটো হ'ল 46 এইটো হ'ল Q2 গতিকে 6th আইটেমটো কি হ'ব Q2 কিমান হ'ল আমাৰ 46 গতিকে আমি Q2 কি পালোঁ 46 ঠিক আছে নেক্সট আমি Q3 নিৰ্ণয় কৰিম গতিকে Q3ত আমি আকৌ ফৰ্মুলাটো কেনেকৈ পাতিম এইটো Q3 এইটো 3 আৰু এইটো হ'ব 4 এইটো একেই থাকিব গতিকে 3 নেক্সট আহিলে 11 + 1 ডিভাইডেড বাই 4th আইটেম এতিয়া আমি কি কৰিম যেহেতু 3 * 12 ডিভাইডেড বাই 4th আইটেম এতিয়া আমি এটা কথা কওঁ ছাত্ৰ ছাত্ৰীসকলক যে বহুত সহজ কৰি অংক কৰিবলৈ চেষ্টা কৰিব লাগে এতিয়া 3 × 36 আমি পাতি দিম 36 4 × 36 কৰিব পাৰোঁ কিন্তু 4 × 3 কৰিলোঁ 3 × 3 = 9 গতিকে 9th আইটেমটো হ'ল কি আমাৰ কোৱাৰ্টাইল 3 গতিকে কোৱাৰ্টাইল 3 9 যিটো আইটেম এইটো আমাৰ 50 গতিকে কোৱাৰ্টাইল 3 হ'ল আমাৰ 50 ঠিক আছে গতিকে 50 আমি পালোঁ Q3 কিমান পালোঁ আমি 50 ওকে গতিকে আমি চালোঁ এনেকৈ কি কৰিব পাৰিম Q1 Q2 Q3 আমি এনেকৈ নিৰ্ণয় কৰি দেখুৱাব পাৰোঁ এতিয়া ইয়াৰ পাছত আমি কি কৰিম ইয়াৰ পাছত যদি আমাক পৰীক্ষাত কয় যে ফাৰ্ষ্ট কোৱাৰ্টাইল আৰু সেকেন্ড কোৱাৰ্টাইল ওকে তেতিয়া আমি সেইটাই কৰিলোঁ যদি আমাক পৰীক্ষাত দিয়ে যে ইণ্টাৰ কোৱাৰ্টাইল ৰেঞ্জ নিৰ্ণয় কৰা যদি আমাক ইণ্টাৰ কোৱাৰ্টাইল ৰেঞ্জ নিৰ্ণয় কৰিবলৈ কয় তেতিয়া আমি কি কৰিম আমাৰ ফৰ্মুলা হ'ল Q3 - Q1 গতিকে Q3 - Q1 হ'ল ইণ্টাৰ কোৱাৰ্টাইল ৰেঞ্জ আন্তঃ চতুৰ্থক ঠিক আছে আন্তঃ চতুৰ্থকৰ পৰিসৰ এতিয়া আমি আন্তঃ চতুৰ্থকৰ পৰিসৰ বা ইণ্টাৰ কোৱাৰ্টাইল ৰেঞ্জটো আমি কেনেকৈ উলিয়াম Q3 - Q1 গতিকে Q3 আহিলে আমাৰ 50 Q1 হ'ল 35 গতিকে আমাৰ উত্তৰটো 5 এফালে আহিলে আমাৰ 1 গতিকে ইণ্টাৰ কোৱাৰ্টাইল ৰেঞ্জ হ'ল আমাৰ 15 নেক্সট এতিয়া আমাক উলিয়াবলৈ ক'লে যে কোৱাৰ্টাইল ডেভিয়েশ্যন নিৰ্ণয় কৰা যেটো আমাক পৰীক্ষাত এনেকৈ নকবও পাৰে যে ফাৰ্ষ্ট কোৱাৰ্টাইল লোৱা সেকেন্ড কোৱাৰ্টাইল লোৱা থাৰ্ড কোৱাৰ্টাইল লোৱা এনেকৈ নকব পাৰে আমাক এনেকৈ ক'ব পাৰে যে ফাইণ্ড বা ক্যালকুলেট কোৱাৰ্টাইল ডেভিয়েশ্যন ফ্ৰম ফলোইং ডাটা
তলৰ তথ্যখিনিৰ পৰা কোৱাৰ্টাইল ডেভিয়েশ্যন উলিওৱা তেতিয়া আমি কি কৰিম প্ৰথম Q3 and Q1 উলিয়ালে হৈ গ'ল Q2 আমি নুলিয়ালেও হ'ব গতিকে আমি এতিয়া কোৱাৰ্টাইল ডেভিয়েশ্যন আমি কেনেকৈ নিৰ্ণয় কৰিম Q3 minus Q1 divided by 2 আমাৰ ফৰ্মুলা এইটো গতিকে Q3 আমাৰ কিমান আছে 50 Q3 আমাৰ 50 Q1 হ'ল আমাৰ 35 নেক্সট আমি 2 এ ডিভাইড কৰিব লাগিব যেটা আমি উলিয়াই হৈছো 15 divided by 2 গতিকে আমাৰ এইটো কোৱাৰ্টাইল ডিভিজন কিমান হ'ব 7.5 গতিকে আমি দেখিলো যে কোৱাৰ্টাইল ডিভিজন হ'ল 7.5 মানে বহুত উজু হয় ছাত্ৰ-ছাত্ৰীসকলে জাস্ট এবাৰ প্ৰেক্টিছ কৰিলেই হ'ল নেক্সট আহিলে Q3 নেক্সট আৰু এটা কথা আহি গ'ল দিয়া আমি জানো যে আগৰ ভিডিঅ'ত আমি আলোচনা কৰিছো যে ডিসপাৰচনৰ কি হৈছে দুটা মাপ থাকে সেই মাপ দুটা হ'ল এবসলিউট মেজাৰ্স আৰু এটা হ'ল ৰিলেটিভ মেজাৰ্স এটা এই কোৱাৰ্টাইল ডেভিয়েশ্যন এখিলৈকে আমি এবসলিউট মেজাৰ্স পালো এতিয়া আমি কি কৰিম ৰিলেটিভ মেজাৰ্স উলিয়াম এতিয়া যেটা আমাৰ পকেট মানি কথা কৈছিলে গতিকে 7.5 এটো আমি এটো ৰুপিজত লিখিব পাৰো যেটো ইয়াত আমাক একক উল্লেখ কৰিব লাগে নেক্সট এতিয়া আমি কি কৰিম কোএফিচিয়েন্ট অফ কোৱাৰ্টাইল ডেভিয়েশ্যন অৰ্থাৎ আমি আপেক্ষিক মাপ উলিয়াম ডিসপাৰচনৰ কোএফিচিয়েন্ট of quartile deviation coefficient of quartile deviation এতিয়া আমি চাও coefficient of quartile deviation আমাৰ কি হ'ব Q3 minus Q1 Q3 minus Q1 divided by Q3 plus Q1 গটে Q3 minus Q1 আমি পাইয়ে থৈছো এটো 7.5 এটো পা আমি প্ৰথম 15 7.5 নহয় 15 নেক্সট আহিলে Q3 plus Q1 যেটো কি হ'ব 50 plus 35 এতিয়া আমাৰ 15 divided by 5 15 divided by 85 এটা 15 divided by 85 এটো আমি কি কৰিম পয়েন্টত যেটো উলাই আমি পয়েন্টত চাম 15 85 পয়েন্ট আহিলে 0 হল গটিকে ইয়াত যদি আমি দুবাৰ দি দিও তেতিয়া কি হ'ব 2 8 16 এটো বাৰ না যায় গটিকে আমাৰ এটো আমি প্ৰথমে এটো কি কৰিব লাগিব 1 বাৰ দিব লাগিব 85 হল এফালে থাকিলে 5 4 6 আহিলে এটো 0 হ'ব গটিকে ইয়াৰ পাছত যেটো উলাই হেখিনি আমি দুটালৈকে উলিয়াম যদি পাস হয় তেতিয়া আমি কি কৰিম 3 নম্বৰ সংখ্যাটো পাস হলা তাত 1 আছে 2 নম্বৰত এক এটা যোগ কৰিম যদি পাছতকে সৰু উলাই আমি একো যোগ নকৰো গটিকে ইয়াৰ পাছত তামনে 0.1 সামথিং কিবা এটা হ'ব গটিকে এটা কথা ছাত্ৰ-ছাত্ৰী হলে আকৌ চাব যে কোএফিচিয়েন্ট বিলাক সদায় কি হয় হয় 1 খুব বেছি 1 উলাব পাৰে কিন্তু 1 তকৈ সদায় লেস দেন হ'ব মানে মানটো দশমিকতে ওলাব বেছি ভাগ কেতিয়াবা 1 ওলাব পাৰে কিন্তু 1 তকৈ সদায় লেস দেনে হয় গটিকে গুণাঙ্কৰ মান সদায় কি হৈছে লেস দেন 1 অৰ ইকুৱেল 1 ঠিক আছে গটিকে এই সদায় পয়েন্টত ওলাই দেখা যায় গটিকে ছাত্ৰ-ছাত্ৰীসকলে নিশ্চয় কথাখিনি বুজি পাইছে আমি কেনেকৈ ইন্টাৰ কোৱাৰ্টাইল ৰেঞ্জ উলিয়াম কোৱাৰ্টাইল ডেভিয়েশ্যন উলিয়াম কোএফিচিয়েন্ট অফ কোৱাৰ্টাইল ডেভিয়েশ্যন উলিয়াম গটিকে এইখিনি হল ইন্ডিভিজুৱেল সিৰিজৰ পৰা আমি কেনেকৈ ডিসপাৰচন নিৰ্ণয় কৰিম এতিয়া এই ইন্ডিভিজুৱেল সিৰিজৰ পৰা ডিসপাৰচন নিৰ্ণয় কৰোতে কেতিয়াবা কিন্তু এটা সমস্যাৰ আমি সন্মুখীন হওঁ হেতু হল কি এতিয়া আমি যেতিয়া ডাইৰেক্ট আমি এনেকৈ লৈছো Q1 আমাৰ 3 ওলালে মানে তৃতীয় ৰাশিটো আমাৰ ওলালে তৃতীয় ৰাশিটো যদি নোলায় এনেকৈ যদি ওলায় 3.5 ওলালে তেতিয়া আমি কি কৰিম গটিকে আমি ইয়াত আৰু এটা সংখ্যা বহাই দিম 12 টো আমি ধৰি ললো এটো 60 এটো আমি আকৌ দেখুৱাম এটা ছাত্ৰ-ছাত্ৰীসকলক কেনেকৈ কৰিব পাৰি জনিবা সংখ্যা 12 টা থাকিলে মানে n কি হল n = 12 আমি n = 12 পালো গতিকে আমি প্ৰথম এতিয়া ফাৰ্স্ট কোৱাৰ্টাইল উলিয়াই চাও তেতিয়া আমি সমস্যাটো গম পাম Q1 উলিয়াও আমি Q1 আমি কেনেকৈ উলিয়াম n+1 divided by 4 fourth item ঠিক আছে n ৰ মান আমি যেটো পাইছো 12 + 1 divided by 4th item এটো আহিলে আমাৰ 13.4 নেক্সট আহিলে 3 এতিয়া আমি দেখিলো 3 1 10 হ'ব গটিকে 2 আহিলে নেক্সট আহিলে 5 3.25 তম ৰাশিটো কি হৈছে ফাৰ্স্ট কোৱাৰ্টাইল এতিয়া আমি চাও 3.3 যেটো এটো 3 তৃতীয় ৰাশি কিন্তু আমাক তৃতীয় ৰাশিটো বুলি ডাইৰেক্ট নকলে তৃতীয় ৰাশিটো আকৌ গৈ পেলাই আকৌ 0.25 কলে গটিকে আমি কেনেকৈ কোৱাৰ্টাইল নিৰ্ণয় কৰিম এটা কোৱাৰ্টাইল নিৰ্ণয় কৰিবৰ কাৰণে এইখিনিতে ছাত্ৰ-ছাত্ৰীসকলে কথাটো মন কৰিব
সেইটো এটা গুৰুত্বপূৰ্ণ কথা আৰু সেই অকণমান কেলকুলেশ্যন আমি নিশ্চয় কৰিব লাগিব আমি মেডিয়ানত যেনেকৈ কি কৰিছিলোঁ 3.25 থাকিলে তেতিয়া আমি কি কৰিম থাৰ্ড এণ্ড ফ'ৰ্থ সেই দুয়োটা আইটেমৰ গড় মান উলিয়াই আমি কি কৰিব পাৰোঁ সংখ্যাটো মেডিয়ানটো উলিয়াব পাৰোঁ ইয়াত কিন্তু গড় মান উলিয়ালে নহ'ব গতিকে আমি ইয়াত কি কৰিম গতিকে এতিয়া আমাৰ ফাৰ্ষ্ট কোৱাৰ্টাইলটো কি হ'ব তেনে প্ৰথম আহিব তৃতীয়তম ৰাশিটো কিমান 35 প্ৰথম আমি এইখিনি এনেকৈও লিখিব পাৰোঁ 3 ওলাইছে নহয় এইটো গোটেই তৃতীয়তম ৰাশি বা থাৰ্ড আইটেম তৃতীয় ৰাশিটো আমি ধুনীয়াকৈ কথাখিনি বুজাই দিছোঁ তৃতীয় ৰাশিটো নেক্সট আহিলে 0.25 গতিকে 0.25 আমি এনেকৈ পাতিলোঁ এতিয়া 0.25ৰ পিছত আমি চাওঁ তৃতীয় মানে চতুৰ্থ আৰু তৃতীয় ৰাশিৰ মাজত গতিকে ফ'ৰ্থ আৰু থাৰ্ড মানে চতুৰ্থ ৰাশিটো বিয়োগ তৃতীয় ৰাশি আমি এনেকৈ লিখি ল'ব লাগিব এটা তৃতীয় ৰাশি আছিলে আমাৰ 35 নেক্সট আহিলে 0.25 চতুৰ্থ ৰাশিটো আমাৰ কি 35 41 মাইনাছ তৃতীয় ৰাশিটো আহিলে আমাৰ 35 গতিকে আমি এইটো বিয়োগ কৰিম 35 প্লাছ 0.25 এফালে থাকিলে 41 35 11 মানে 6 থাকিলে গতিকে আমি এইটো কি কৰিম এইটো 6এৰে ইনটু কৰিম ঠিক আছে 6এৰে যদি আমি ইনটু কৰোঁ 2.56 6 0 3 6 into 2 12 15 এতিয়া আমি চাম দুটাৰ পাছত দশমিক আছে গতিকে আমি 1.50 পালোঁ 335 প্লাছ 1.50 গতিকে আমাৰ আনচাৰটো হ'ব 36.50 এতিয়া আমি এটা কথা চাওঁ যে আমাৰ ফাৰ্ষ্ট কোৱাৰ্টাইল তেনে কিমান ওলালে 36.50 এতিয়া আমি চাওঁ এই 3 আৰু 4ৰ মাজত মানে 35 আৰু 41ৰ মাজতে আমাৰ এই সংখ্যাটো ওলাব আৰু এই সংখ্যাটোত আমি এইটোও চাম যে যিহেতু বেছি যোৱা নাই 0.25 গতিকে আমি দেখিলোঁ যে 35ৰ পাছত 36.50হে কি হৈছে পিছৰ সংখ্যাটো গতিকে আমি এটা ষ্টাডি কৰিলোঁ সাইক'লজিকেল ষ্টাডি কৰিলোঁ আমি উত্তৰটো শুদ্ধ হৈছে নে গম পাম ঠিক আছে গতিকে আমি এনেকৈ যদি এইটো মিলি নাযায় তেতিয়া আমি এনেকৈ এই ফৰ্মুলাটো ইউজ কৰি পেলাই আমি কামটো কৰিব লাগিব নেক্সট আমি Q3 কি হ'ব তেতিয়া Q3 কি হয় আমি চাই লওঁ অকণমান আকৌ এইটো Q3 এফালে আহিলে 3 ঠিক আছে নেক্সট আমাৰ আমি এতিয়া কি কৰিম যেটো 4 3 আমাৰ এইটো আছিলে 12 13 গতিকে 3 ৰং 39 4 এটা কি হ'ব 4 আমি নট বাৰ দিলোঁ 9 39 4 4 9 গুণ 36 এফালে থাকিলে 30 এফালে আহিলে 4 7 28 4 5 20 মানে 9.75 আইটেম আমি তেনে কি পালোঁ 9.75 আইটেমটো আমি পালোঁ এতিয়া আমি আকৌ তেনে কোৱাৰ্টাইল 3 কেনেকৈ উলিয়াম চাওঁ কোৱাৰ্টাইল 3 আমাৰ কি হ'ব 9 ৰাশিটো আমাৰ কি আছিলে নৱম ৰাশিটো আমাৰ আছিলে 50 গতিকে নৱম ৰাশিটো ঠাইত আমি 50 পাতিলোঁ ঠিক আছে প্লাছ দিলোঁ নেক্সট 0.75 কৰিলোঁ এতিয়া দশম আৰু নৱম ৰাশিৰ বিয়োগফল ছাত্ৰ ছাত্ৰীসকলে কথাটো মন কৰিব দশম আৰু নৱম ৰাশিৰ বিয়োগফল দশম ৰাশি 52 আৰু নৱম ৰাশি 50 গতিকে আমি এইটো কেলকুলেশ্যন কৰি আমি এইটো উলিয়াব পাৰিম এইটো যেহেতু বিয়োগ কৰিলে আমাৰ কিমান ল'ব 2 ওলাব 2 5 10 শূন্য 2 7 14 15 এফালে 1.50 গতিকে 51.50 হ'ব কোৱাৰ্টাইল ঠিক আছে তেনে এইখিনি আমি নিশ্চয় বুজি পাইছোঁ খুব সহজে উলিয়াব পাৰিম কিন্তু এই কথাটো ছাত্ৰ ছাত্ৰীসকলে মন কৰিব অকণমান ফৰ্মুলা এটা মনত ৰাখিলে এইখন সহজে আমি উলিয়াব পাৰোঁ এতিয়া Q3 and Q2 নিৰ্ণয় কৰাৰ পাছত কোনো কথা নাই আমাক কোৱাৰ্টাইল ৰেঞ্জ ইণ্টাৰ কোৱাৰ্টাইল ৰেঞ্জ দিয়ক কোৱাৰ্টাইল ডেভিয়েশ্যন দিয়ক কোএফিচিয়েণ্ট অফ কোৱাৰ্টাইল ডেভিয়েশ্যন দিয়ক আমি সহজে নিৰ্ণয় কৰি দেখুৱাব পাৰোঁ গতিকে আজিলৈ ইমানে নেক্সট আমি আলোচনা কৰিম ডিস্ক্ৰিট সিৰিজ আৰু কণ্টিনিউৱাছ সিৰিজ আমি একেলগে আলোচনা কৰিম আজিৰ ভিডিঅ'টো যদি ভাল লাগিছে সকলোৱে লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ